নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মাগদালিনা আছামিজ জিকেভিএম নামৰ চেনেলটোলৈ সকলোকে আদৰণি জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত আপোনালোকক জিকেৰ লগত সম্বন্ধ থকা কেইটামান প্ৰশ্নৰ উত্তৰ দেখুৱাবলৈ ওলাইছোঁ। আপুনি যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে প্লিজ ছাবস্ক্ৰাইব আৰু লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বলক বন্ধু বান্ধৱীসকল, তেন্তে আজি কুৱেশ্যন নম্বৰ 1, অসমত স্থাপিত প্ৰথম কলেজখনৰ নাম কি? উত্তৰ কটন কলেজ। কুৱেশ্যন নম্বৰ 2, অসমৰ প্ৰথম প্ৰশিক্ষণপ্ৰাপ্ত বিমান চালক কোন আছিল? উত্তৰ মহানন্দ দাস। কুৱেশ্যন নম্বৰ 3, অসমৰ কোনখন জিলাত চাহ বাগিচাৰ সংখ্যা সৰ্বাধিক? উত্তৰ ডিব্ৰুগড়। কুৱেশ্যন নম্বৰ 4, লণ্ডনত PhD ডিগ্ৰী লাভ কৰা প্ৰথম অসমীয়া মহিলাগৰাকীৰ নাম কি? উত্তৰ ডক্টৰ তিলোত্তমা গগৈ। কুৱেশ্যন নম্বৰ 5, এছিয়াৰ সৰ্ববৃহৎ বৌদ্ধ মঠটো ক'ত অৱস্থিত? উত্তৰ অৰুণাচল প্ৰদেশৰ টাৱাঙত। কুৱেশ্যন নম্বৰ 6, কোনখন দেশত পৃথিৱীৰ সৰ্ববৃহৎ খ্ৰীষ্টৰ মূৰ্তি নিৰ্মাণ কৰা হৈছে? উত্তৰ ব্ৰাজিল। কুৱেশ্যন নম্বৰ 7, ভাৰতৰ জাতীয় সংগীত জন গণ মনৰ ৰচক কোন? উত্তৰ বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰ। কুৱেশ্যন নম্বৰ 8, মধ্যৰাতিৰ দেশ বুলি কোনখন দেশক কোৱা হয়? উত্তৰ নৰৱে। কুৱেশ্যন নম্বৰ 9, ভাৰতৰ ৰাষ্ট্ৰীয় ফুল কি? উত্তৰ পদুম ফুল। কুৱেশ্যন নম্বৰ 10, সাহিত্য ৰত্ন নামেৰে কাক জনা যায়? উত্তৰ চন্দ্ৰধৰ বৰুৱা। কুৱেশ্যন নম্বৰ 11, কোনখন বেদত ৰোগৰ চিকিৎসাৰ বিষয়ে আছে? উত্তৰ অৰ্থবেদত। কুৱেশ্যন নম্বৰ 12, অসমৰ ৰাজ্যিক জলচৰ প্ৰাণী কি? উত্তৰ শিহু। কুৱেশ্যন নম্বৰ 13, সংবিধান প্ৰৱৰ্তন কৰা বিশ্বৰ প্ৰথম দেশখনৰ নাম কি? উত্তৰ আমেৰিকা।
কুৱেশ্যন নং 14 দূৰবীণৰ সহায়ত দেখা পোৱা প্ৰথম গ্ৰহটোৰ নাম কি উত্তৰ ইউৰেনাছ কুৱেশ্যন নং 15 ডিব্ৰুগড় ৰেলৱে কৰ্মশালা কোন চনত নিৰ্মাণ কৰা হৈছিল উত্তৰ 1881 চনত কুৱেশ্যন নং 16 গেটৱে অফ ইণ্ডিয়া ক'ত অৱস্থিত উত্তৰ মুম্বাই কুৱেশ্যন নং 17 বিশ্বকাপ ফুটবল প্ৰতিযোগিতা কেতিয়া আৰম্ভ হৈছিল উত্তৰ 1930 চনত কুৱেশ্যন নং 18 মাদাৰ টেৰেছাই কিমান চনত নোবেল বঁটা লাভ কৰে উত্তৰ 1979 চনত কুৱেশ্যন নং 19 মেগা ষ্টাৰ অমিতাভ বচ্চনে অভিনয় কৰা প্ৰথম চিনেমাখনৰ নাম কি উত্তৰ হাত হিন্দুস্তানী কুৱেশ্যন নং 20 অসমৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি উত্তৰ মানাস আজিৰ এই ভিডিঅ'টো ইমানেই আকৌ উভতি আহিম আপোনালোকৰ মাজলৈ অন্য এটা জিকে ধুনীয়া ভিডিঅ' লৈ ধন্যবাদ